কৈ আহে আৰু এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাওঁতেও তেওঁ অকলশৰীয়াকৈ গুচি যায়। কিন্তু তেওঁৰ সাগৰৰ বালিৰ পদচিহ্নৰ দৰে তেওঁ থৈ যায় কিছুমান সম্পৰ্ক। সেই সম্পৰ্কবোৰ তেওঁৰ হয়তো কোনোবা মাক দেউতাক, কোনোবা বাই ভনী ককাই ভাই, পত্নী পুত্ৰ, কোনোবা অফিচৰ তেওঁৰ সহকৰ্মী, প্ৰেমিকা প্ৰেমিক ইত্যাদি ইত্যাদি। এজন মানুহৰ জীৱনৰ সাফল্য তেওঁৰ জন্মৰ সময়ত তেওঁৰ ওচৰত কিমান মানুহ আছিল তাৰ ওপৰত নিৰ্ভৰ কৰে তেওঁৰ মৃত্যুৰ পাছত তেওঁ শৱযাত্ৰাত তেওঁৰ লগত কিমান মানুহ গৈছে তাৰ ওপৰতহে মানুহজনৰ জীৱনৰ সফলতা